নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 17 ডিচেম্বৰ 2024 অসমীয়া 2 পু মঙ্গলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:54 আৰু সূৰ্যাস্ত সময় 4:19। আজি হৈছে দ্বিতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সমৃদ্ধি থাকিব। আপোনাৰ বিষয়াসকল আপোনাৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল হ'ব। প্ৰভাৱশালী লোকৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। আপুনি নতুন সম্পত্তি বা ঘৰ কিনাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যসেৱাৰ সৈতে জড়িতসকলে হয়তো সন্মান লাভ কৰিব। বৃষ ৰাশি। ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত লোকসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পঢ়া শুনাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকল অতি সক্ৰিয় হ'বলৈ গৈ আছে। নিজৰ স্বাৰ্থপৰতাৰ বাবে ভুল পথ বাছি নল'ব। আজি হয়তো কিছুমান ব্যক্তিগত সমস্যাৰ বাবে মনটো অন্যমনস্ক হৈ থাকিব পাৰে। চকুৰ বিষৰ দৰে সমস্যাই আপোনাক অসুবিধা দিব পাৰে। মিথুন ৰাশি। পৰিয়ালৰ সদস্যৰ সৈতে আনন্দময় আৰু মনোৰঞ্জন উপভোগ কৰিব। আজি আপুনি আপোনাৰ ভুলবোৰ শুধৰোৱাৰ চেষ্টা কৰিব পাৰে। সম্পৰ্কবোৰক ভাল পাবলৈ আজি যথেষ্ট সময় দিব। আপুনি হয়তো নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছে। ৰিয়েল এষ্টেট ব্যৱসায়ীসকলে হয়তো বিপুল লাভ পাব পাৰে। কৰ্কট ৰাশি। সদায় নিজৰ ধাৰণা আৰু সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰিক সমস্যা বৃদ্ধি পাব পাৰে। ঘৰৰ কাম কাজ কৰিবলৈ মন নাযাব। মাদক দ্ৰব্য একেবাৰে সেৱন নকৰিব। শ্বেয়াৰ বজাৰ বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। কৰ্মক্ষেত্ৰত আপোনাক অপমান কৰা হ'ব পাৰে। সিংহ ৰাশি। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপুনি ক্ৰমান্বয়ে বিচাৰাধীন বিষয়বোৰ সমাধান কৰিব। সমাজত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। ভাল বন্ধু লগ পোৱাৰ বাবে আপুনি আনন্দিত হ'ব। আপুনি হয়তো পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰিব পাৰে। কন্যা ৰাশি। আপুনি হয়তো আপোনাৰ শাৰীৰিক সৌন্দৰ্য আৰু ফিটনেছৰ লৈ অলপ চিন্তিত হৈ পৰিছে। আপোনাৰ বহুতো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। মানুহে আপোনাৰ পৰা বহুত প্ৰেৰণা লাভ কৰিব। কমিছন আৰু বীমাৰ দৰে কামৰ পৰা সুবিধা লাভ কৰিব। পিতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। তুলা ৰাশি। ব্যৱসায়ৰ লগত জড়িতসকলে নিজৰ সামগ্ৰী বা সেৱাৰ মানদণ্ডৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখক। মানুহে আপোনাৰ অভ্যাসক সমালোচনা কৰিব পাৰে। পুৰণি সম্পৰ্কৰ সুবিধা পাব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতি ঘনিষ্ঠতা আৰু প্ৰেম বাঢ়িব। বৃশ্চিক ৰাশি। আজি কৰ্মক্ষেত্ৰত সকলো কাম নিজৰ দায়িত্ব অনুযায়ী কৰক। হঠাৎ কিছুমান বাধাৰ সন্মুখীন হ'ব লাগিব। প্ৰেমৰ সম্পৰ্কত ঠগ খাব পাৰে। ডায়েবেটিছ ৰোগীয়ে ঔষধ ব্যৱহাৰৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। বদহজমৰ বাবে মুখত ঘাঁ হ'ব পাৰে। ধনু ৰাশি। আজি ব্যৱসায়ত নতুন পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। কৰ্মক্ষেত্ৰত মানুহে আপোনাক বহুত সহায় কৰিব। খুচৰা ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব পাৰে। আগতে কৰা কষ্টৰ পৰা আপুনি লাভালাভ লাভ কৰিব। আৰ্থিক সমস্যাৰ বাবে অলপ চিন্তা কৰিব লাগিব। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। আজি আপোনাৰ জীৱনসংগীৰ পৰা পৰামৰ্শ বিচৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আপুনি হয়তো কোনো আত্মীয়ক সহায় কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি বহুত সুখী হ'ব। সহকৰ্মীসকলৰ সহায়ত আপোনাৰ কাম সোনকালে সম্পূৰ্ণ হ'ব। কুম্ভ ৰাশি। ছ'চিয়েল মিডিয়াত স্পৰ্শকাতৰ আৰু বিভ্ৰান্তিকৰ পোষ্ট লাইক আৰু শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো শুভ। বন্ধু-বান্ধৱীৰ আচৰণৰ বাবে আপোনাৰ মেজাজ নষ্ট হ'ব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। হঠাতে হয়তো আপুনি অফিচৰ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্যৰ বাবে আপুনি চিন্তিত হ'ব। সামাজিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যক্তিগত সম্পৰ্কত মধুৰতা বাঢ়িব। আজি আপুনি কামৰ অতিৰিক্ত বোজাৰ বাবে অলপ চিন্তিত হৈ পৰিব। মানুহে আপোনাৰ লগত মধুৰ কথা বতৰা কৰি নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। খৰচ সীমিত আৰু সুষম ৰাখক।
আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।